বন্ধুসকল, তো আজি আমাৰ বিটিচিৰ এছেম্বলি চলি আছে। এই এছেম্বলিত বহুতো গুৰুত্বপূৰ্ণ বিষয়বোৰক লৈ আমি কুৱেশ্যন কৰিছিলোঁ। ইয়াৰ কিছু উত্তৰ আমি পালোঁ আৰু কিছু উত্তৰ তেওঁলোকে আমাক নিদিলে। ইয়াৰ ভিতৰত দুখৰ বিষয়টো হ'ল যে আসাম গভৰ্ণমেণ্টে দিয়া যি বড়োলেণ্ড শ্বহীদসকলক প্ৰত্যেকটা শ্বহীদ পৰিয়ালক 5 লাখকৈ যি এক্সগ্ৰেচিয়া দিয়াৰ যিটো চেংচন, এই চেংচন টকাৰ পৰা কিয় 3 লাখকৈহে দিয়া হ'ল, এইটো আমি প্ৰশ্ন কৰিছিলোঁ। কাৰণ 5 লাখেই চেংচন আছিল, কিন্তু আমাৰ শ্বহীদসকলৰ পৰিয়ালক মাথোন কিয় 3 লাখকৈ দিয়া হ'ল, ইয়াৰ প্ৰশ্নৰ আমি উত্তৰ কৰিছিলোঁ, মানে বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে আমাক উত্তৰ দিব পৰা নাই। তাৰপিছত আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়ত আমি প্ৰশ্ন কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে তেওঁলোকে বহুতো স্কুল কলেজৰ নাম পঠাইছে বুলি কৈছে। আমি সুধিছোঁ যে ষ্টেট গভৰ্ণমেণ্টে এক্সিষ্টিং যিটো এমেণ্ডেড যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 2017, ইয়াৰ বাহিৰে যিবোৰ স্কুল কলেজবোৰ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এইটো আইনত, ইয়াৰ বাহিৰত থকা স্কুলবোৰক ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰিব, ইয়াৰ আইন আমি এই 5টা বছৰত নিশ্চয় শিক্ষা বিভাগত আমি এটা আইন বনাব পাৰিলে হয়, আৰু আমি প্ৰভিন্সিয়েলাইজ নিজে কৰাৰ কাৰণে আমি আইন বনাব পাৰিলেহেঁতেন। কিন্তু তেখেতসকলে আজিলৈকে প্ৰভিন্সিয়েলাইজ ষ্টেট গভৰ্ণমেণ্টক দোহাই দি পেলাই আজি তেওঁলোকে মিছা কথা কৈ আছে। আৰু 10খন কলেজ যে প্ৰভিন্সিয়েলাইজ কৰা হ'ল, এই কলেজখন কোনটো আইনৰ অধীনত, কোনটো এক্টৰ আধাৰত, কোন ৰুলত এই প্ৰভিন্সিয়েলাইজ কৰা হ'ল, এইটো তেওঁলোকে উত্তৰ দিব পৰা নাই। আৰু আমি অলপ আগতে যে আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত এটা আইন এটা মডিফিকেশ্যন কৰিছে। 1886 যিটো আমাৰ ষ্টেটৰ এক্সিষ্টিং লেণ্ড ল', এই লেণ্ড ল' মডিফাইড কৰিবৰ কাৰণে ইয়াত মানে ইনচাৰশ্যন কৰিবৰ কাৰণে আৰু বিভিন্ন দফা মডিফাইড কৰিবৰ কাৰণে আজি BTCত এটা বিল উত্থাপন হৈছে। 1 মিনিটতে বিল উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে এই আইনখন পাছ কৰা হ'ল। তাৰপিছত আমি আপত্তি কৰিছিলোঁ। তো আপত্তি এইটোৰ কাৰণে কৰিছিলোঁ, যিটো এটা ক্ৰুচিয়েল এটা আইন, এটা লেণ্ড ল', এই লেণ্ড ল'টো 1 মিনিটত উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে পাছ কৰা এইটো অসম্ভৱ। যিখন বিল আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰিছে আৰু ইয়াত আইন আৰু সংযোজন কৰিব বিচাৰিছে, কোনটো আইন আপোনালোকে মডিফাইড কৰিব, এই মডিফাইড কৰিব বিচৰাখিনি নিশ্চয় হাউচত অৱগত কৰিলেহেঁতেন, বা আমি এই আইনখন আমি অলপ চালি জাৰি চাব পাৰিলেহেঁতেন, তেতিয়াহ'লে ভাল আছিল। পাছ কৰি গ'ল, বিলখন পাছ কৰি গ'ল। আৰু তেওঁলোকে কৈছে যে BTC একৰ্ডৰ যিটো আমাৰ পেৰেগ্ৰাফ মানে দফাৰ যিটো পেৰেগ্ৰাফ 3, তাতে মানে আমাৰ 3.3 and 3.B যিটো কলম, এই কলমত BTC কেন মেক লজ, মানে নিজাববীয়া BTCয়ে আইন বনাব পাৰে। এই আইন বনাব পাৰে এটা যিটো আমাৰ কিবা হয়, যিটো দফা আছিলে, এই ক্ষমতাটো লৈ পেলাই তেওঁলোকে আজি BTCতে এটা মাটিৰ আইন বনাব লাগিছিলে। আইন বনাই পেলাই হাউচত লেজিসলেটৰসকলে যিসকলে আইন বনায় তেওঁলোকে ভালকৈ ষ্টাডি কৰিব লাগিছিলে, কোনটো আইন
ৰাখিব লাগে, কোনটো আইন বনাব লাগে, সেইটো নকৰাকেই তেওঁলোকে মানে 1 মিনিটতেই বিল উত্থাপন আৰু 2 মিনিটতে বিল পাছ, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। ইয়াৰ একদম আমি বিৰোধিতা কৰিছোঁ। আৰু লগতে আমি বৰ্তমান খৰাং বতৰত কৃষকসকলে যেনেকৈ দুৰ্যোগত ভুগিব লগা হ'ল, যিটো ছামাৰ খেতি, বাৰিষা বতৰৰ যিটো খেতি, এই খেতিটো এতিয়া বিনষ্ট হোৱাৰ পথত আৰু বহুত কৃষকৰ খেতি নষ্ট হ'ব। ইয়াৰ কাৰণে তেওঁলোকৰ অল্টাৰনেটিভ যিটো নেক্সট ছিজনত ছামাৰ যিটো মানে খেতি হ'ব, তাত ক্ষতি হোৱা মানে খেতিটো ক্ৰপছটো যাতে তেওঁলোকে ৰিকভাৰী কৰিব পাৰে, তাৰ কাৰণে আজি হাউচত মানে পুংখানুপুংখ আলোচনা কৰি পেলাই এটা মানে ব্যৱস্থা আজি আমি ল'ব লাগে বুলি আমি অধ্যক্ষক বাৰে বাৰে কোৱাৰ পিছতো ইয়াৰ ওপৰত কোনো আলোচনাই নহ'ল। এতিয়া যে বাৰিষা বতৰত ইমান দুৰ্যোগ, ড্ৰাউট লাইক চিচুৱেশ্যন, ইয়াত আমাৰ ডিপাৰ্টমেণ্ট হিচাপে কি পদক্ষেপ লোৱা উচিত, স্পেচিয়েল কেয়াৰ কেনেকৈ লোৱা হওক, ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এইখিনি চিচুৱেশ্যনটো কেনেকৈ আমি মোকাবিলা কৰিম, তেওঁলোকৰ পৰা আমি কেনেকৈ সহায় সহযোগিতা ল'ম, এইটোৰ ক্ষেত্ৰত অধ্যক্ষৰ মহোদয়ৰ মানে এটা আলোচনা বিলোচনা কৰি পেলাই যদি কৃষকসকলৰ কাৰণে আজি যদি হাউচত কিবা এটা উপায় ওলাব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমি BPFৰ MCLA হিচাপে, ৰাইজৰ জনপ্ৰতিনিধি হিচাপে আমি খুব সুখী হ'লহেঁতেন। আজি এই এছেম্বলিত ৰাইজৰ দুখ বেদনা, ৰাইজৰ সুখ দুখৰ বিষয় লৈ আলোচনা কৰিব বিচাৰিলে তেওঁলোকে ৰাইজৰ সুখ দুখকেই চিন্তা কৰিব নোৱাৰে, ৰাইজৰ সুখ দুখৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিলে তেওঁলোকে আলোচনাই নকৰে। ধন্যবাদ।